প্রিয় অতিথি নয়, এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মোৰ খুব ভাল লাগিছে। এই মিটিংখনত আমি যিবিলাক আলোচনা হ'লোঁ, গতিকে আমিও উপকৃত হ'লোঁ। শিক্ষাৰ বিষয়ে আলোচনা হৈছে, আমাৰ ডেভেলপমেণ্টৰ বিষয়ে আলোচনা হৈছে স্কুলখনত। গতিকে এইবিলাক আলোচনাত আমাৰ খুব ভাল লাগিছে। ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই ক'ব পাৰোঁ যে আমি যিকেইজন মানুহ স্কুলখন কৰিছিলোঁ, আমি ইংৰাজী নাজানিছিলোঁ, একো নাজানিছিলোঁ, কিন্তু খুলিম আমি ইংলিছ মিডিয়ামত স্কুল খুলিম। গতিকে আমাৰ ল'ৰা ছোৱালী, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী আজি যে আমাৰ স্কুলত পঢ়া শুনা কৰি তেওঁলোকে ইংৰাজীত কথা ক'ব পাৰিছে, ইণ্টাৰনেশ্যনেল প্ৰশ্ন উত্থাপন কৰিব পাৰিছে, এইটো মই এটা ডেভেলপমেণ্ট বুলি ধৰি লৈছোঁ যে তেওঁলোকে এইটো এটা ডেভেলপমেণ্ট হৈছে। আমাৰ স্কুলখন আগতে বাজাৰত আছিল, আমচল অফিচত এই এনেকুৱা ঘৰ নাছিল, দৰ্জাৰ বেৰা আছিল, টিনৰ একচেলিয়া আছিল, তাতে আমি ক্লাছ কৰিছিলোঁ। ল'ৰা ছোৱালী ছাত্ৰ কম, ছাত্ৰৰ সংখ্যা কম আছিল, শিক্ষকো কম আছিল, আমি উপযুক্ত দৰমহা দিব পৰা নাই। আৰু বৰ্তমান আমাৰ প্ৰায় 1200 ল'ৰা ছোৱালী আমাৰ স্কুলত এডমিশ্যন লৈছে, 36জন কৰ্মচাৰী ইয়াতে কৰ্মক্ষেত্ৰত নিয়োগ হৈছে। এইটো এটা মই ডেভেলপমেণ্ট বুলি কওঁ। আগতে আমি 300কৈ দৰমহা দিছিলোঁ, এতিয়া মিনিমাম আমি 8,000 টকা দৰমহা দিব পাৰিছোঁ। এইটো আমি ডেভেলপমেণ্ট বুলি আমি ধৰি লৈছোঁ। দ্বিতীয় কথাটো হৈছে, এইখন স্কুলৰ কোনো মালিক নাই। এইখন স্কুলৰ ব্যক্তিগত এজন মালিক, সেই মালিকটো নাই। SMCৰ আণ্ডাৰত এইখন স্কুল চলে। এই মাটিখিনি আমি গভৰ্ণমেণ্টৰ পৰা এলটমেণ্ট লৈছোঁ, এলটমেণ্ট লৈ আমি এই স্কুলটো আৰম্ভ কৰিছোঁ। এই মাটিখিনি দখল কৰাৰ সময়তো বহু বিতৰ্কৰ সৃষ্টি হৈছিল। সেই বিতৰ্কবিলাক আমি আলোচনাৰ মাজেদি সাম কাটি লৈ আমি এই বিদ্যালয়খন আগবঢ়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে যে আমি যিবিলাক আগতে স্কুল কৰিছিলোঁ 1991-ত, আমি এতিয়া বুঢ়া হৈছোঁ। গতিকে এইখন বিদ্যালয় পৰিচালনা কৰাৰ কাৰণে আমাৰ প্ৰথম বেচ আছিল অদুত আলামান, আনোৱাৰ হুছেইন ভাইচ প্ৰিন্সিপাল, মমিনুল হুছেইন, মাটিং, এই যে ল'ৰাকেইটাক আমি ওলাব পাৰিছোঁ এইখন স্কুলৰ পৰা। ফাৰ্ষ্ট বেচ, তেওঁলোকে ফাৰ্ষ্ট বেচ আছিল। অদুত ফাৰ্ষ্ট ডিভিজন, মাটিং ফাৰ্ষ্ট ডিভিজন পাছ কৰিছিল। আজি তেওঁলোকে আহি আমাৰ সন্মুখত থিয় হৈছে যে স্কুল পৰিচালনাটো আমি কৰিম। এইটো এটা বিৰাট পৰিৱৰ্তন বুলি মই ধৰি লৈছোঁ, বা উন্নয়ন বুলি ধৰি লৈছোঁ। যে আমি আশাবাদী যে তেওঁলোকে আমাৰ মৃত্যুৰ পিছতো তেওঁলোকে যে এই বিদ্যালয়খন পৰিচালনা কৰিব পাৰিব, এই বিশ্বাস আমাৰ আহি গৈছে। এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক ল'ৰা ছোৱালীবিলাকে কৰিছে। এডুকেশ্যন ছিষ্টেমৰ কথা উল্লেখ কৰিছে। আমাৰ এডুকেশ্যন ছিষ্টেমটো আছিল ব্ৰিটিছ ছিষ্টেম। ব্ৰিটিছে যি কৰিছিল, হাণ্টাৰ কমিশ্যন, উডৱাৰ্ড কমিশ্যন, এইবিলাক কমিশ্যন তেওঁলোকে কৰিছিল। সেই কমিশ্যনবিলাকে আমাৰ স্বাধীনতাৰ পাছত গভৰ্ণমেণ্টে এইবিলাক ফ'ল' কৰিছিল। ফ'ল' কৰি তেওঁলোকে সেই ব্ৰিটেইনৰ যিটো নীতি নিয়ম, এই নীতি নিয়ম মতে এতিয়াও এই অসমৰ ইণ্ডিয়াৰ এডুকেশ্যনটো চলি আছে। কিন্তু আমেৰিকাৰ যিটো এডুকেশ্যন ছিষ্টেম, সেইটো উন্নত, পৃথিৱীৰ ভিতৰত উন্নত। সেইটোৰে আমি এতিয়াও আগবাঢ়িব পৰা নাই। কাৰণ আমাৰ দেশখন বৰ্তমান আমাৰ খুব নাম হৈ আছে, আমাৰ দেশখন বহু উন্নত, পৃথিৱীৰ ভিতৰত অৰ্থনৈতিকভাৱে 5 নম্বৰ। কিন্তু আমি এডুকেশ্যনত বাজেটত আমি এডুকেশ্যনৰ কাৰণে টকা যি ধাৰ্য কৰিছোঁ, ই অতি মৰ্মান্তিক। আমি এডুকেশ্যন বিভাগত বাজেটত আমি টকা ধাৰ্য কৰিব পৰা নাই। গতিকে আমি এডুকেশ্যন বিভাগৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনবিলাক আমি কৰিব পৰা নাই। আমাৰ হাইস্কুল কলেজত লেবৰেটৰী নাই। আমাৰ অসমত যিমানবোৰ হাইস্কুল গাঁও অঞ্চলত আছে, তেওঁলোকৰ লেবৰেটৰী নাই। কিন্তু মই 1965 চনত যিখন হাইস্কুলত পঢ়িছিলোঁ, তাত লেবৰেটৰী আছিল। অৱশ্যৰী হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পাছ স্কুল, বৰ্তমান বঙাইগাঁও ডিষ্ট্ৰিক্ট। গতিকে তেতিয়া আছিল 65 চনতে তাত ৰাণী অৱশ্যৰী স্কুলখন স্থাপন কৰিছিল। তাতে ল'ৰা ছোৱালী খোৱা লোৱা ইত্যাদি তেওঁ বহন কৰিছিল। আৰু তেওঁৱে সেই লেবৰেটৰী বনাই থৈ গৈছিল। সেই লেবৰেটৰীত আমি কেমেষ্ট্ৰিৰ প্ৰেক্টিকেল, ফিজিক্সৰ প্ৰেক্টিকেল, বায়'লজিৰ প্ৰেক্টিকেলবিলাক আমি কৰিছোঁ। কিন্তু আমাৰ ইণ্ডিয়াৰ গাঁও অঞ্চলত
টাউন অঞ্চলতো বহু হাইস্কুলত লেবৰেটৰী নাই। এই যে এডুকেশ্যন চিষ্টেম, এই এডুকেশ্যন চিষ্টেমটো গভৰ্ণমেণ্টৰ ভুল। বৰ্তমান কি কৰি আছে, ৰাষ্ট্ৰীয় শিক্ষানীতি এটা ওলাইছে আমাৰ বৰ্তমান চৰকাৰে। এই ৰাষ্ট্ৰীয় শিক্ষানীতিত তেওঁলোকে হিষ্ট্ৰীবিলাক, যিবিলাক হিষ্ট্ৰীৰ আগত যিবিলাক আছিল বাস্তৱ নেকি এইবিলাক কাল্পনিক কৰিব খুজিছে। তেওঁলোকে কৈছিল যে গণেশৰ মূৰ্তিটো যে হাতীৰ মূৰ্তিটো লগাই দিলে, গণেশৰ মূৰ্তিটো যে হাতীৰ মূৰ এটা কাটি আনি লগাই দিলে, এইটো তেতিয়াই কি আছিল যে চাৰ্জিকেল অপাৰেশ্যনটো বোলে তেতিয়াই সৃষ্টি হৈছিল। এইবিলাক কথা প্ৰচাৰ হৈ আছে। গতিকে আমাৰ এডুকেশ্যন চিষ্টেমটো পৃথিৱীৰ ভিতৰত অতি নিম্নতম। এনেকৈ বাংলাদেশতকৈও নিম্নতম। বাংলাদেশ এখন সৰু ৰাষ্ট্ৰ, তাৰ যিটো এডুকেশ্যন চিষ্টেম আৰু ইণ্ডিয়াৰ যিটো এডুকেশ্যন চিষ্টেম বহুত পাৰ্থক্য আছে। এডুকেশ্যন বিভাগত টকা ধাৰ্য কৰিব লাগিব। টকা ধাৰ্য নকৰিলে আমি কেনেকৈ এই শিক্ষা দীক্ষাবিলাক উন্নত কৰিব পাৰিম। আমাৰ লেবৰেটৰী নাই, বিজ্ঞান পঢ়ি আছে বিজ্ঞান শিক্ষকে, কিন্তু তেওঁলোকে ছালফাৰিক এচিড যে প্ৰিপাৰেশ্যন কৰিব লাগে, ছালফাৰিক এচিড জিংক আৰু ছালফাৰিক এচিড দি যে আমাৰ হাইড্ৰজেন প্ৰস্তুত কৰিব লাগে, বিজ্ঞানে শিকাই আছে ব্লেকবোৰ্ডত, কিন্তু লেবৰেটৰী নাই। গতিকে লেবৰেটৰী যদি নাথাকে শিক্ষা যিটো আমূল পৰিৱৰ্তন সেইটো নকৰিব। যিয়ে নহওক আমি চেষ্টা কৰি থাকিম। আমি অহাবাৰ হায়াৰ ছেকেণ্ডেৰী কৰিম, লেবৰেটৰী কৰিম, বা বিজ্ঞানৰ শিক্ষা দীক্ষা দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু মই সকলোৰে প্ৰতি আহ্বান ৰাখিছোঁ যে আপোনালোকে আমাৰ লগত সহযোগ কৰিব। নতুন প্ৰজন্মই আমাৰ স্কুলখন পৰিচালনা কৰিব লাগিব। আৰু এই নতুন প্ৰজন্ম আমাৰ স্কুলৰ পৰাই তৈয়াৰ হ'ব, বেলেগৰ পৰা নাই। আমাৰ স্কুলৰ পৰাই তেওঁলোকে তৈয়াৰ হ'ব, তেওঁলোকে এই স্কুল পৰিচালনা কৰিব। সদয় আগত মই সকলোৰে আন্তৰিক ধন্যবাদ জনাই আমাৰ গেজকেইজনক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই এজন এম ই স্কুলৰ শিক্ষক আছিলোঁ, ৰিটায়াৰ হৈছোঁ। গতিকে এই স্কুলৰ লগত মই 91ৰ পৰা জড়িত। আৰু মোৰ ল'ৰা মমিনুল হুছেইন, অধুত, আলামান, আনোৱাৰ, ভাইচ প্ৰিন্সিপাল, মাকিন, তেওঁলোকে এটা ফাৰ্ষ্ট বেচ, তেওঁলোকে মেট্ৰিক পাছ কৰি গৈছে। গতিকে এই আৰু কিছুমান ইঞ্জিনিয়াৰ ওলাইছে, ডাক্তৰ ওলাইছে। এই যে আমি পাৰিছোঁ, এই গৰীব অঞ্চলৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, এইটো এটা বিৰাট পৰিৱৰ্তন বুলি মই ভাবোঁ। এইখিনি কৈ মোৰ ছুটি বক্তব্য মই ইয়াতে